লোৱা আৰু পশ্চিম নাগৰ গ্ৰাম্য পুথিভঁৰালৰ সৌজন্যত কামবিলাক কৰিবলৈ লোৱা পশ্চিম নাগৰ এই প্ৰাথমিক বিদ্যালয়ত এই সভাখন অনুষ্ঠিত কৰা হৈছে। এই সভাখন অকল পশ্চিম নাগৰে নহয় বাবে এখন অতি আদৰণীয় সভা হৈছে। প্ৰথমে এই সম্বৰ্ধনা সভাখন পাতিবলৈ পোৱাটোৱে গৌৰৱ কথা আৰু পাতিব লগানো হ'ল। আমাৰ এই সম্বৰ্ধিত ব্যক্তিসকলৰ অভিভাৱক তথা মাতৃ পিতৃ যি আছে সেইসকলে চাগে তেওঁলোকৰ অভিভাৱকত্বত থকা পুত্ৰ কন্যাক সপোন দেখুৱাবলৈ শিকাইছিল। জীৱনত কিবা এটা কৰিবলৈ মন গ'লে তেওঁলোকে আৰম্ভণিতে এটা সপোন দেখিব লাগিব। সেই সপোন বাস্তৱায়িত কৰিবলৈ জীৱনৰ সাধনা লাগিব আৰু শিক্ষা সম্ভ্ৰমেৰে সাধনাৰে গ্ৰহণ কৰিবলৈ শিকিব লাগিব। শিক্ষানো কি? শিক্ষা হৈছে মানুহক শিক্ষাই কি কৰে? জ্ঞানৰ অধিকাৰী কৰে। জ্ঞানে মানুহক আত্মবিশ্বাসী কৰে। আত্মবিশ্বাসে মানুহক সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰা কৰে। সঠিক সময়ত উপযুক্ত আৰু পৰিপক্ক সিদ্ধান্ত ল'ব পৰা লোকজনেই হয় সমাজৰ নেতৃত্ব দিব পৰা আৰু সমাজৰ পৰা সমীহ আদায় কৰিব পৰা লোক হয়। জ্ঞানৰ জৰিয়তে আদায় কৰিব পৰা এই সমীহ আৰু সন্মানেই হ'ল লাভ কৰা মৰ্যাদা। আৰু সেই মৰ্যাদা লাভ কৰা মানে বা মৰ্যাদা লাভ কৰি কিবা কিবি পোৱা মানেই হ'ল তেওঁ অলপ সফল হৈছে। কিন্তু এই সফল হ'ল বুলি আমি জীৱনটোত আৰু একো কৰিবলৈ নাই বুলি ভাবিলেও নহ'ব। জীৱনত আমাৰ কৰিবলৈ বহুত বেছি আছে। জীৱনটোনো কি? জীৱনটো হ'ল আহোঁতে নিজে খুব কান্দিব আৰু শেষত কি হ'ব? যোৱাৰ সময়ত সকলোকে খুৱাব। আৰু সেই মাজৰ সময়খিনিয়ে হ'ল জীৱন। আৰু সেই জীৱন মানে আমি কি? আমি এতিয়া মৰ্যাদা লাভ কৰি ভাল মানুহ হৈছোঁ, কিবা এটা পোৱাৰ অধিকাৰী হৈছোঁ, কিন্তু জীৱনটো আমি কি বুলি ভাবিম? কিসমত লৈ কৰা নাম আৰু কৰ্ম লৈ কৰা নানা অৱশেষিকা নাম ভাগ্য লৈ আহিছিলোঁ, কিন্তু আমি যাওঁতে কৰ্মৰে সমাধা কৰি কৰ্ম লৈহে যাব পাৰিম। সেইটো নামেই হ'ল জিন্দেগী, জীৱন।